হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালো। ডিসি লখিমপুৰ ৰিক্ৰুটমেণ্ট 2023 জিলা উপায়ুক্ত লখিমপুৰত পদ মুকলি হৈ আছে। ডিপিএম আৰু ডিটিএছএছৰ পদ মুকলি হৈ আছে। 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে আৰু 41 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। 26 তাৰিখ ইয়াৰ অন্তিম সময় অৰ্থাৎ 26 ডিসেম্বৰ অন্তিম সময়। ভিডিঅ'টো চাই গৈ শেষলৈকে আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডিসি লখিমপুৰ ৰিক্ৰুটমেণ্ট 2023 ইয়াত 3টা ডিপিএম আৰু ডিটিএছএছৰ পোষ্ট মুকলি হৈ আছে। ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ লাষ্ট ডেট হ'ল 26/12/2023 26 ডিসেম্বৰ 2023 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ ইয়াত 3টা ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ ডিপিএম আৰু ডিটিএছএছ অৰ্থাৎ ডিষ্ট্ৰিক্ট টেকনিকেল ছাপোৰ্ট ষ্টাফৰ পদ মুকলি হৈ আছে। ডিসি লখিমপুৰ ৰিক্ৰুটমেণ্ট 2023 প্ৰথম পদটো ওলাইছে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ ডিপিএম। ইয়াত টোটাল পোষ্ট ওলাইছে এটা। ইয়াৰ কাৰণে 22,000 টকা পাৰ মান্থ দিয়া হ'ব অৰ্থাৎ 22,000 টকা দৰমহা দিয়া হ'ব প্ৰতি মাহে। ইয়াৰ কাৰণে এসেনচিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। ৱৰ্কিং নলেজ বিচৰা হৈছে কম্পিউটাৰ। মিনিমাম 2 বছৰ আইটি ফিল্ড আৰু হেভিং নলেজ আপোনালোকৰ থাকিব লাগিব কম্পিউটাৰ ছিষ্টেমৰ। 2 বছৰ আইটিত কোৰ্চ কৰা হ'ব লাগিব আইটি ফিল্ডৰ। 2 নম্বৰ পদকেইটা ওলাই আছে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপোৰ্ট ষ্টাফ অৰ্থাৎ চমুকৈ ডিটিএছএছ। ইয়াত টোটেল পোষ্ট ওলাইছে 2টা। ইয়াৰ কাৰণে দৰমহা দিব অৰ্থাৎ পে' কৰিব প্ৰতি মাহে 14,000 টকা। ইয়াৰ কাৰণে এসেনচিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডিপ্ল'মা আইটি কৰা হ'ব লাগিব। কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। কম্পিউটাৰ ৱৰ্কিঙৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আইটি ফিল্ডৰ। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে মেক্সিমাম আপোনালোকে 41 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত 8 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব যিসকলে বেলেগ ডিষ্ট্ৰিক্টত অন্য ডিষ্ট্ৰিক্টত বা সেইখন ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপোৰ্ট ষ্টাফ পদটোত আগৰ পৰা যদি কাম কৰা আছে বা আগত কৰিছিলে এক্সপিৰিয়েঞ্চ আছে তেনেকুৱা ধৰণৰ তেতিয়া 8 বছৰ এজ ৰিলেক্সেশ্যন দিব সেইসকল ব্যক্তিক। সেইকাৰণে এপ্লাই কেনেকৈ কৰিব আপোনালোকে চাই লওক। এপ্লাই কৰিবলৈ হ'লে ইয়াৰ কাৰণে এখন ফৰ্ম ডাউনলোড কৰিব লাগিব। অফলাইন মাধ্যমেৰে এপ্লাই হ'ব। ইণ্টাৰেষ্ট কেণ্ডিডেট আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকৰ সকলোখিনি কপি সেলফ এটেষ্ট কৰি দিব। যিখিনি আপোনালোকৰ ডকুমেণ্টছ দিব আপোনালোকে সেইখিনি সকলোখিনি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ফটো আইডেণ্টিটি প্ৰুফ এনি আদাৰ ডকুমেণ্টছ ৰিলেটেড ডিপ্ল'মা ইন আইটি। আপোনালোকে যদি ITI কৰা ডিপ্ল'মা সেইখনটো ডিপ্ল'মা দিবই লাগিব আপোনালোকে ডিপ্ল'মাখন দিব আৰু যিখিনি চাৰ্টিফিকেট কোৱালিফিকেশ্যনৰ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেলফ এটেষ্ট কৰি দিব সকলোখিনি। সেইখিনি পাহৰি নাযাব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডিছক্ৰিপশ্যনত পাব তাৰপৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই ফিল আপ কৰি লগত ডকুমেণ্টছবোৰ সেলফ এটেষ্ট কৰি গাঁঠি দিব। গাঁঠি দি পেলাই এইটো এড্ৰেছতে জমা দিব লাগিব। ছাবমিট এট ৰুম নং 5 ফাৰ্ষ্ট ফ্ল'ৰ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ 26 ডিচেম্বৰ 2023 বিফ'ৰ 26 ডিচেম্বৰ 2023 26 ডিচেম্বৰৰ আগতে আপোনালোকে এই এড্ৰেছটোতে জমা দি দিব। যিটো এড্ৰেছ ইয়াত লিখা আছে মই যোনটো এড্ৰেছ এতিয়া মই আপোনালোকক বন্ধুসকল ক'লোঁ ৰুম নং 5 ফাৰ্ষ্ট ফ্ল'ৰ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ এইটো এড্ৰেছতে গৈ আপোনালোকে ফৰ্মখন জমা দি থৈ আহিব। যিসকলে এপ্লাই কৰিবলৈ বিচাৰে বা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিলে সেইসকলে আৰু যিসকলক চিলেক্ট কৰা হ'ব সেইসকলক এইটো ৱেবছাইটত জনোৱা হ'ব। আপোনালোকে এইটো ৱেবছাইট দেখিছে লখিমপুৰ.nic.in বা আপোনালোকক ন'টিছ বৰ্ড মৰা থাকিব ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰত। আপোনালোকে চাই ল'ব বাকীখিনি বন্ধুসকল আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ ভিজিট কৰিব ডিছক্ৰিপশ্যনত আছে। আপোনালোকে চাই পেলাইহে এপ্লাই কৰিব। এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ চাই ল'ব এবাৰ এপ্লাই কৰাৰ আগত। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।